একাদশে দ্বাদশ অধ্যায় সোণাৰু যেন কহি আছে যদুৰায় উদ্ধৱৰ আগে ভগৱন্ত দেৱ হৰি কহন্ত ৰহস্য কথা অতি যত্ন কৰি উদ্ধৱ মহন্তৰ আগত একাদশৰ সেই দ্বাদশ অধ্যায়টিত এই বিষয়ে ভগৱন্ত কৃষ্ণই তেওঁৰ প্ৰিয় ভকত উদ্ধৱৰ আগত কৈ আছে। আমাৰ এইখিনিতে উল্লেখযোগ্য কথাটো হৈছে সাধাৰণতে ভাগৱত যিসকলে শ্ৰৱণ কৰিছে কীৰ্তন কৰিছে সাধাৰণতে একাদশ সেই সমস্ত জনৰে অতি প্ৰিয় একাদশ স্কন্ধটিত ব্যৱহাৰিক জীৱনৰ কেনেদৰে সেইখিনি ভগৱন্ত প্ৰভুৰ মুখেৰে কোৱা কথা আহৰণ কৰি কেনেকে আগবাঢ়িব লাগে এইটো বিষয়ত স্পষ্ট ধাৰণা একাদশত পোৱা যায়। গতিকে আনবিলাক স্কন্ধতো পোৱা যায়, কিন্তু একাদশত খুব স্পষ্টভাৱে আছে আৰু সাৰ হিচাপে প্ৰত্যেকটো কথাৰ বৰ্ণনা আছে। এতিয়া সেই একাদশত আমি সমস্তজনে সেয়ে সকলোৱে কম বেছি পৰিমাণে একাদশ সম্পৰ্কে আমাৰ সমস্ত বা পায় অকমান হলেও এইবিলাক স্কন্ধৰ তুলনাত একাদশৰ কথাখিনি বেছি প্ৰাঞ্জলভাৱে বুজি তেখেতসকলে পাইছে। আমি সেই ভাগৱতৰ কথাটো পোনপটীয়াকে উদ্ধৃতিখিনি আমি উল্লেখ নকৰি আমি ইয়াৰ মূল কথাখিনিৰ ওপৰতে আমি আলোচনাটি কৰি আগবাঢ়িম বুলি ভাবিছো বা সমস্ত কৈছে ভগৱন্ত শ্ৰীকৃষ্ণই উদ্ধৱ মহন্তৰ আগত কবলৈ ওলাইছে যে যিটো ৰহস্য কথা ভকতিৰ ৰহস্য কথা মনুষ্যৰ বাবে অতি গূঢ়তম প্ৰয়োজনীয় কথা এই কথাখিনি উদ্ধৱ মহন্তৰ আগত ভগৱন্ত কৃষ্ণই কৈছে। ইয়াতে এতিয়া আগবাঢ়িছে অশুনি উদ্ধৱ কহু অংগীকাৰ কৰি আন ধৰ্ম নুহি কয় সৎসংগ কৰি যোগ সাংখ্য ধৰ্ম ত্যাগ তপ তীৰ্থ স্নান নিয়ম সংযম ব্ৰত জপ যজ্ঞ দান ভকতিৰ বাদে সাধাৰণতে দৃশ্যমান সাধাৰণতেই মনুষ্যৰ মাজত প্ৰচলিত যিবিলাক ধৰ্ম সেই ধৰ্মবিলাক যেনে যোগ সাংখ্য ধৰ্ম ত্যাগ মানে কৰ্ম সন্ন্যাস ইত্যাদি তীৰ্থ স্নান নিয়ম সংযম ব্ৰত জপ যজ্ঞ দান এইবিলাক যিমানবিলাক ধৰ্মৰ উপাদান ধৰ্মৰ এইবিলাক উপপথ এইবিলাক যিমানেই নহওক কিয় সেইবিলাক কিন্তু সৎসংগৰ সমান হব নোৱাৰে। ভগৱন্ত কৃষ্ণই এয়া উদ্ধৱ মহন্তৰ আগত কৈছে যে ভকতিত প্ৰয়োজনীয় প্ৰথম কথাটোৱে হৈছে সৎসংগ। সেই সৎসংগ যদি লাভ হৈছে তেতিয়াহলে তপ দপ যাগ যজ্ঞ এই সমস্ত সেইবিলাক তেনেই নিষ্প্ৰভ হৈ পৰে। কাৰণ সৎসংগৰ মাহাত্য এনেকুৱা সৎসংগৰ জৰিয়তে তেওঁ ভকতৰ সংগ লৈ সৎসংগৰ লাভ কৰি ভগৱন্ত কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন হয়। ইয়াৰ ফলত এটা আচৰিত ধৰণৰ হৃদয়ত অনুভূতি আহে, লাহে লাহে ৰতি জন্মে। সেই ৰতি জন্মাৰ লগে লগে সেয়া প্ৰীতিলৈ পৰিণত হয় আৰু সদৌ শেষত সেয়া অভ্যাসলৈ পৰিণত হয়।
অভ্যাসলৈ পৰিণত হলে তেতিয়া এয়া স্বভাৱলৈ পৰিণত হয়। এই স্বভাৱলৈ পৰিণত হলে তেতিয়া ভকতি আচৰণ যদি স্বভাৱলৈ পৰিণত হল, তাত যি ৰস পালে সেয়া কিন্তু অতি অমৃতময়, সেয়া কাৰো লগত তুলনা কৰিব নোৱাৰে। ভাল কৃষ্ণ অগ্নিহোত্ৰ আদি কৰি আন ধৰ্ম যত নকৰে হিমত মোক বৈশ্য স্বৰূপত সাধু সংগে আমাক যিমতে কৰে বৈশ্য কহিলো তোমাতইটো পৰম ৰহস্য। অতি গোপন কথাটো, অতি গূঢ় কথাটো, অতি ভিতৰৰ কথাটো। সেই উদ্ধৱ তোমাৰ আগত মই অংগীকাৰ কৰি কৈছো যে যি সৎসংগৰ জৰিয়তে মোক শ্ৰৱণ কীৰ্তন যিজনে কৰিলে সেয়া আচলতে মোৰ আটাইতকৈ প্ৰিয়। অৰ্থাৎ যিজনে সৎসংগ লাভ কৰি ভগৱন্তৰ এই গুণ নাম কৰিছে তেওঁ ভগৱন্তৰ প্ৰিয় হৈছে। তেওঁ হাজাৰটা যজ্ঞ, তপ, দান, সংযম, নিয়ম, যোগ, সাংখ্যত যিমান তপ, তীৰ্থ, স্নান যিয়েই নকৰক কিয় সেইবিলাক কিন্তু এই সৎসংগৰ জৰিয়তে লাভ হোৱা যি ভকতি তাৰ তুলনাত সেইসমূহ তেনেই নগণ্য। এই কথাটো ইয়াত স্পষ্টকে কৈছে যে সাধু সংগে আমাক যিমতে কৰে বৈশ্য। সাধু সংগই এইকাৰণেই ভগৱন্তই ভাল পাইছে যে সাধুৰ সংগত তেওঁৰেই গুণ নাম শ্ৰৱণ কীৰ্তন হ'ব, আৰু সেই গুণ নাম শ্ৰৱণ কীৰ্তনতে ভগৱন্ত নিজেও তৃপ্ত হয়। ভগৱন্তই ভকতকটো অভয়দান দিয়েই, শৰণ দিলেই, প্ৰেম আৰু সকলোৰে উদ্ধত প্ৰেমানন্দ প্ৰদান কৰিলে। সেইকাৰণে এয়া সৎসংগৰে ফল, গতিকে সৎসংগ ভগৱন্তৰো প্ৰিয়। ইয়াতে কৈছে বৈষ্ণৱসকলে বৈষ্ণৱ খবৰ শ্ৰৱণে বা দৰ্শনে এতেকে হৈ শুদ্ধ মহাপাপী গণে কৰে সম্ভাষণ আদি যেবে মহন্তক তেবে আৰু কি কহিবো তাহাৰ ভাগ্য ক। এইখিনিতে এটা আমাৰ কথা কৈ গৈছিলে অগ্নিহোত্ৰ কৰি আদি কৰি, এই কথাটো আমাৰ থাকি গৈছে। অগ্নিহোত্ৰ এতিয়া ব্ৰাহ্মণসকলৰ প্ৰাত্যহিক হোৱাতে তেওঁলোকে কৰা এটি নিত্য কৰ্ম, সেয়া এটি যজ্ঞৰ দৰে। সেয়া ব্ৰাহ্মণসকলে প্ৰাত্যহিক কৰ্ম হিচাপে কৰে, সেয়া অগ্নিহোত্ৰ। সেয়াও কিন্তু এই সৎসংগৰ জৰিয়তে হোৱা যি লাভ, যি ভগৱন্তৰ চৰ্চা, সেয়া তেনেই অগ্নিহোত্ৰও তেনেই নগণ্য। এই কথাটো কৈছে বৈষ্ণৱ হবৰ শ্ৰৱণ বা দৰ্শনে এতেকে হৈ শুদ্ধ মহাপাপী গণে। এতিয়া যিসকল বৈষ্ণৱে, যিসকল মহন্ত, যিসকল ভকতে এনেদৰে লগ হৈ সৎসংগৰ মাজত থাকি ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰে, সেইসকল বৈষ্ণৱক যদি কোনোবা পাপী লোকেও দেখে তেতিয়াহলে সেই পাপ বহনকাৰী যিজন সেইজনেও কিন্তু তেওঁৰ পাপ পংকিলতা নাইকিয়া কৰি তেওঁ নিজে শুদ্ধ হব পাৰে। অৰ্থাৎ সৎসংগৰ জৰিয়তেই এই সাধু মহন্ত ভকতসকল মহীয়ান হৈছে, এয়া ভগৱন্ত কৃষ্ণই উদ্ধৱৰ আগত এয়া স্পষ্টভাৱে কৈছে। আকৌ সিমানতে শেষ নহল, কাৰণ যিজনে এনে মহন্তক সম্ভাষণ কৰে, আদৰ কৰে, শ্ৰদ্ধা কৰে, এইজন মহন্ত
যিজনে ভগৱন্ত কৃষ্ণক সকলো সময়তে ভাবে। সেইজন মহন্তক যিসকলে দেখে সেয়াটো আগতেই কলে, তেওঁলোক উত্তৰ নহব, তেওঁলোকৰ পাপ নাইকিয়া হব। আৰু সেইসকলক যদি কোনোবাই এই মহন্তসকলক, তেনে মহন্ত ভকতসকলক যদিহে কোনোবা জনে সম্ভাষণ জনায়, সাদৰ সম্ভাষণ জনায়, তেওঁৰ ভাগ্যও কম নহয়। আকৌ তেওঁ নিজে ভগৱন্তক স্মৰণ কৰা নাই, তেওঁৰ নাম শ্ৰৱণ কৰা নাই, কীৰ্তন কৰা নাই, অথচ যিজনে ভগৱন্তৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিলে সেইজনক যদি সম্ভাষণ কৰিলে, তেতিয়াহলে সম্ভাষণ কৰাজনৰো ভাগ্যৰ কিন্তু উদয় হয়। ই আচলতে এয়া পৰোক্ষভাৱে হোৱা ভগৱন্ত ভকতিৰ এয়া ফল। সাধু সবে দিয়া সমাহিত উপদেশ, ছেদন্ত মনৰ যত সংশয় নিশয়। এতেকে দুসংগ এৰি বুদ্ধিমন্ত জন, সাধুৰ সংগক মাত্ৰ লৈবে সৰ্বক্ষণ। এতিয়া সাধুৰ সংগত থাকিলে যিখিনি সংশয়, যিখিনি চিন্তা, যিখিনিত নিজৰ সিদ্ধান্ত লবলৈ অসুবিধা হৈছে, তেনেধৰণৰ পৰিস্থিতিৰ পৰা সুন্দৰভাৱে বোধ জন্মিবৰ বাবে, সংশয় নিৰাময় হবৰ কাৰণে এয়া যদি এই সাধুভাৱে দিয়া উপদেশ গ্ৰহণ কৰে, তেতিয়াহলে তেওঁৰ মনৰ সকলো সংশয় ছেদ হব আৰু তেওঁৰ হৃদয়ত পৰিষ্কাৰ ভকতিৰ ভাৱটো উদয় হব। গতিকে দুসংগ এৰি পেলাই যিজন বুদ্ধিমন্ত, তেওঁ সাধাৰণতে বাসনা কামনাযুক্ত ধৰ্ম কৰ্ম এইসমূহৰ পৰা আঁতৰি আহি সৎসংগৰ সহায়ত প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰে। এয়া বুদ্ধিমন্তজনেহে কৰিব পাৰে। যিসকল বুদ্ধিমন্ত নহয় সেইসকলক অবুধ বুলি কোৱা হৈছে, সেইসকল অজ্ঞানী বুলি কোৱা হৈছে। সেইসকলে মনুষ্য জীৱন লাভ কৰি তেওঁলোকৰ সেই জীৱনটো মিছাকৈ অযথা অপচয় কৰিলে। কাৰণ তেওঁলোকে মনুষ্য জন্ম লাভ কৰি যদি ভগৱন্তক চিন্তা নকৰিলে, তেতিয়াহলে তেওঁ কৰণীয়খিনি একোৱেই নকৰিলে। এই কথাটো আমাক কৈছে। যিমান মনৰ সংশয়, গতিকে সেই সংশয় দূৰ কৰি অতি ফটফটীয়া পৰিষ্কাৰ হৃদয়ত যিটো ভাৱ, সেই ভাৱটো ভগৱন্তৰ প্ৰতি কিদৰে একান্তপটীয়াকৈ চিন্তন মনন হব পাৰে, এই কথাটো সাধুৰ সংগৰ জৰিয়তেহে হব পাৰে। এই কথাটো আমাক কলে। সেইকাৰণে বুদ্ধিমানজনে সকলো সময়ত সৰ্বক্ষণে এই সাধুৰ সংগ লবলৈ বিচাৰে। এইখিনি কথা উদ্ধৱ মহন্তৰ আগত ভগৱন্ত কৃষ্ণই কৈ আছে। শুনিলাহা হবে ইটো কৃষ্ণৰ বচন, জানি কৰা সাধু সদা সাধু সংগক যতন। সাধু সৎসংগৰ কথা ইমানে সংহৰিলো, পদ বিস্তৰৰ ভয়ে আৰণ কহিলো। এতিয়া আমাৰ গুৰুজনাই কৈছে যে আৰু অনেক সাধু সংগৰ কথা আছে, সেইসমূহ মূল ভাগৱত শাস্ত্ৰত এইখিনি কথা বিশদভাৱে আছে। আমি এই ভাগ পুথিত খুব সংক্ষেপে আলোচনা কৰিলো, কাৰণ পদৰ যিমানেই বিস্তাৰিত পদৰ সংখ্যা হব, সিমানেই এয়া বহল ব্যাখ্যা হৈ গৈ থাকিব। সেইকাৰণে সাৰ কথা হিচাপে এই ভাগ পুথিত আমি এইখিনিকে এনেদৰে নিবদ্ধ কৰিলো। এই বুলি পেলাই গুৰুজনাই কৈছে। আকৌ কৈছে,
মাজে মাজে সংহৰি কৰিলো পদচয়, নেদিবা ইহাত দুখ সাধু সমস্তয়। নমো নমো কৃষ্ণ প্ৰভু পতিত পাৱন, তোমাৰ চৰণে মই লৈলো শৰণ। আমাক গুৰুজনাই, পৰম কৃপালু গুৰুজনাই সদায়েই আমাৰ হৈ, তেওঁ সদায়েই আমাৰ হৈ, তেওঁ ভগৱন্তক কিদৰে আমি চিন্তা কৰিব লাগে, কিদৰে তেওঁক আমি ভাবিব লাগে, তেওঁৰ শ্ৰৱণ কীৰ্তন নাম কেনেকে আমি ল'ব লাগে, এইখিনিৰ আদৰ্শ দেখুৱাবলৈ গৈ তেওঁ সদায় এনেদৰেই কৈছে যে হে প্ৰভু, তোমাৰ চৰণত আমি শৰণ লৈছো। আচলতে কৃপালু গুৰুজনাই এই উপা নৰলোক বুলি পেলাই এই নৰলোকে কি কৰিব, সেই কথাটোহে তেওঁ প্ৰকাশ কৰিছে। আৰু যিজন ভগৱন্তৰ কথা কোৱা হৈছে, সেইজন কিন্তু পতিত পাৱন। তেওঁ পতিত পাৱন। আৰু অৱশ্যে এটা কথা, সাধুসকলে আমি যদি বহলকে কলোহেঁতেন, তেতিয়া সাধুসকলে নিশ্চয় ভাল পালেহেঁতেন, আমি সেইটো জানো। কিন্তু বিস্তাৰ বেছি হৈ পৰিব, গতিকে সাধুসকলৰ প্ৰতি আমি অলপ সংকোচন কৰাৰ কাৰণে সাধুসকলে মনতে অকমান বেয়া পাব পাৰে, এই দুখটো হব পাৰে বুলি গুৰুজনাই কথাষাৰ কৈছে। আচলতে ভকতে এনেদৰে সদায় এনে মনোভাৱেৰে আগবাঢ়িব লাগে, এই আদৰ্শটোহে প্ৰকাশ কৰিছে। কৰা কৃপা কৃপা মুখ, কৃপাময় নাথ মুখ, তোমাৰ ভক্তৰ সংগ সদা মোৰ হুক। এই মানে প্ৰাৰ্থো মই তোমাৰ চৰণে, বুলিও কৰাম হবে সামাজিক জনে। বুলিও কৰাম হবে সামাজিক জনে। এতিয়া গুৰুজনাই কৈছে যে, গুৰুজনাই কৈছে ভগৱন্ত প্ৰভু অনাথৰ নাথ, তেওঁ পৰম কৃপাময়। গতিকে সদায়েই যেন এই ভকতৰ, সাধু সংগৰ, মহন্তসকলৰ সংগ সদায়েই যেন লাভ হয়, আৰু এয়া ভগৱন্তই যেন কৃপা কৰে, সকলো সময়তে তেওঁৰ চৰণত ঠাই দিয়ে, এই বুলি পেলাই সেয়ে সামাজিক সকলোজনে এয়া চৰ্চা কৰিব লাগে, এয়া অভ্যাস কৰিব লাগে যে সকলো সময়তে যেন তেওঁলোকৰ মুখত ভগৱন্তৰ নাম গুণ এয়া সদায় থাকে, আৰু সৎসংগ লাভ হোৱাৰ জৰিয়তে ভকতিৰ পন্থত তেওঁলোকে আগবাঢ়ি যাওক। কৃষ্ণ। এতিয়া শ্ৰদ্ধাৰ বাপ সমস্ত আইসকল, আমি ইমানখিনি সময়ে যি সাধু সংগ মাহাত্য এইখিনি শেষ হৈছে। সাধু সংগ মাহাত্যৰ জৰিয়তে সাধুসকলৰ সংগত থাকি আমাৰ জীৱন কিদৰে আমি এয়া মনুষ্য জীৱনৰ প্ৰকৃত আমাৰ যিখিনি কৰণীয় সেইখিনি যাতে আমি পাব পাৰো, এই কাৰণেই আমাক গুৰুজনাই বাৰে বাৰে সৎসংগৰ কথাটো কলে। ইয়াত এটা ডাঙৰ কথা, সৎসংগ লাভ হলেহে হৰি কথা এই মহন্তসকলৰ মুখত শুনিব। আকৌ সেইখিনি শুনাৰ লগতে শুনিলেহে নামে ক্ৰিয়া কৰিব, ভগৱন্তৰ গুণ নাম লীলা যশ আদিয়ে ক্ৰিয়া কৰিব। আকৌ সেয়া হলেহে হৃদয়ত ভগৱন্তৰ প্ৰীতি হব, সেইখিনি হলেহে আকৌ স্বভাৱলৈ ভগৱন্তৰ চিন্তনটো সহজ হব, আৰু সেইটোৱেই যদি হয় তেতিয়াহলে মনুষ্যই ভকতি সাধনত সহজ হব। গতিকে এই গোটেই কথাখিনি সাধু সংগ বুলি পেলাই আমাক আমাক এনেদৰে আগবঢ়ালে। ভক্তি ৰত্নাকৰ শাস্ত্ৰৰ এটি ৰত্ন
এটি ৰত্ন হৈছে সাধু সংগ। এই কথাটো ইয়াত উল্লেখিত হৈছে। এয়াই হৈছে সাধু সংগ। আমি এতিয়া শ্ৰদ্ধাৰ বা সমস্ত আইসকল ইয়াৰ পিছৰ যিটি অংশ, যথেষ্ট সময় আছে, আমি সন্ত ভক্তৰ লক্ষণ, এয়া আমি এতিয়া এই ভাগ পাঠ কৰি সৰলীকৰণ কৰি আলোচনা কৰিবৰ কাৰণে আমি আগবাঢ়িম। কৃষ্ণ সন্ত ভক্তৰ লক্ষণ দুলৰিত আছে। আত্ম অনন্তৰে শুনা হবনৰে লক্ষণ কহু সন্তৰ 11 অধ্যায়ে একাদশ স্কন্ধে বচন কৃষ্ণ দেৱৰ অবুলন্ত মাধৱে শুনি উদ্ধৱ সন্তৰ কহু লক্ষণ প্ৰাণীসকলৰ দুখ হিবাক নপাৰয় সাধুজন। আমি এতিয়া সেই সংগ লাভ কৰিবলৈ হলে আমাক কৈছে সাধু সন্তৰ সংগ লব লাগে। এতিয়া সাধু সন্ত কোন? সাধু সন্ত সেইসকল কোন? আমি বাৰু কেনেদৰে জানিম এইসকল সাধু, এইসকল সন্ত, এইসকল মহন্ত, এইসকল ভকত আমি কেনেকে জানিম? সেইকাৰণে কৈছে যে একাদশ স্কন্ধত উদ্ধৱে যিখিনি কথা শুনি আছে, সেই কথাখিনি কৃষ্ণদেৱে সাধু সংগৰ পিছত সন্তসকল কেনেকুৱা, এই কথাটো একাদশত সেয়া উদ্ধৱৰ আগত কৈ আছে। কাৰণ উদ্ধৱক এটি সিদ্ধান্ত দিব লাগিব। উদ্ধৱক কোৱা হল যে সাধু সংগত থাকিব লাগে। এতিয়া উদ্ধৱৰ মনত নিশ্চয় প্ৰশ্ন হব যে এতিয়া মই কিদৰে সাধু চিনি পাম? গতিকে ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে যে এইসকলক সাধু সন্ত বুলি কয়। গতিকে এইসকলক চিনি পাবলৈ একো টান নহয়। প্ৰথম কথা কৈছে বুলন্ত মাধৱে শুনিও উদ্ধৱ সন্তৰ কহু লক্ষণ প্ৰাণীসকলৰ দুখ সহিবাক নপাৰয় সাধুজন। প্ৰথম কথা হৈছে যিজন সাধু পুৰুষ, তেওঁ ওচৰে পাজৰে থকা সমস্ত প্ৰাণীক তেওঁ সমদৃষ্টিৰে দেখে আৰু সেইসকলৰ যদি কৰবাত দুখ হৈছে, কষ্ট হৈছে, সাধুজনেও মনত দুখ পায়। অৰ্থাৎ সেয়া সাধুজনে সহিবলৈ টান পায়। কাৰণ তেওঁ জানে তেওঁ যদি কষ্ট পাইছে, তেওঁ কাষত থকাজনে যদি তেওঁ যিটো বিষয়ত কষ্ট পায়, কাষত থকাজনেও একেদৰে সমানেই কষ্ট পাব। মোক স্বীকৃতি দিলে মই যদি দুখ পাওঁ, আপোনাক স্বীকৃতি দিলেও আপুনি দুখ পাব। এই কথাটো মহন্তজনে খুব ভালকৈ উপলব্ধি কৰে। অশক্তি অনুৰূপে কৰ সবাকো উপকাৰ সাধু নৰে মহাক্ষমাশীল মন নিয়মিল অসুয়া কাকো নকৰে একোৱে প্ৰাণীৰ দ্ৰোহ নকৰয় পৰম কোমল চিত্ত নাহিকে বিকাৰ নেৰে সদাচাৰ স্বধৰ্মত ভৈল থিত। শক্তি অনুৰূপে কৰাই সবাকো। এতিয়া সাধুজনে তেওঁৰ শক্তি অনুসৰি সকলোৰে প্ৰতি যিহেতু সমদৃষ্টি, গতিকে সেইজনে সকলোকে সমানে উপকাৰ সাধন কৰিবলৈ সততে প্ৰস্তুত থাকে। 3 নম্বৰ কথাটো, তেওঁ হৈছে মহাক্ষমাশীল। সততে তেওঁ ক্ষমাহে
পোষণ তেওঁৰ কাৰণে। গতিকে তেওঁৰ পৰম গুণটি হৈছে তেওঁ বৰ ক্ষমাশীল, তেওঁ সহজেই ক্ষমা কৰে। এয়া হৈছে সাধুৰ লক্ষণ। মন নিয়মিল, অৰ্থাৎ তেওঁ মনক সহজে এয়া নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ তেওঁৰ খং উঠে, তেওঁ অসন্তুষ্ট হৈছে, হলেও সেয়া মনৰ কথাহে, মনেহে অসন্তুষ্ট হল, মনেহে তেওঁ খং উঠালে, ক্ৰোধৰ সৃষ্টি কৰিলে। কিন্তু সেয়া সাধুজনে নিয়মিল, অৰ্থাৎ সেয়া নিয়ন্ত্ৰণ কৰে। সেই ক্ৰোধক প্ৰশ্ৰয় নিদিয়ে, তেওঁ মোহক প্ৰশ্ৰয় নিদিয়ে, তেওঁ মান সন্মান অপমান এইবিলাকত প্ৰশ্ৰয় নিদিয়ে। এই কথাটো কলে অসূয়া কাকো নকৰে। এতিয়া তেওঁ কাৰো প্ৰতি বিদ্বেষ ভাৱ, তেওঁৰ প্ৰতি হিংসা ভাৱ, তেওঁৰ প্ৰতি প্ৰতিশোধ পৰায়ণতাৰ যি ভাৱ, সেয়া কিন্তু কেতিয়াও নাৰাখে। এয়া সাধু লোকৰ, সন্ত লোকৰ লক্ষণ। আকৌ কৈছে তেওঁৰ চিত্ত অতি কোমল, তেওঁ অতি কোমল হৃদয়ৰ, তেওঁ সহজতে আনৰ দুখত দুখী হব পাৰে। কোমল চিত্তৰ কাৰণে তেওঁ সকলোকে প্ৰেম ভাৱে চাব পাৰে। নাহিকে বিকাৰ নেৰে সদাচাৰ স্বধৰ্মত ভৈল থিত। নাহিকে বিকাৰ, বিকাৰ বুলি কলে মানে যিটো মায়াৰ পৰিয়ালৰ পৰা গুণসমূহ, তাতে পঞ্চতন মাত্ৰ, পঞ্চ ইন্দ্ৰিয়ৰ বিভিন্ন কাৰ্য, মন, বুদ্ধি, চিত্ত, অহংকাৰ, গোটেইবিলাক একেলগে বিকাৰ। এই গোটেইবিলাক তত্ত্বক একেলগে বিকাৰ বুলি কৈছে। অৰ্থাৎ এই যে ইন্দ্ৰিয়সমূহে উচতনি দিয়ে, এই যে তন্মাত্ৰৰ দ্বাৰা উদ্বেলিত হৈ ইন্দ্ৰিয়বিলাকে মনক হেঁচা দিয়ে, এইবিলাক হৈছে বিকাৰ। এই বিকাৰবিলাক অৰ্থাৎ নাহিকে বিকাৰ, অৰ্থাৎ সেইবিলাক থাকিলেও সেইবিলাক নথকাৰ দৰে। মানে এই মনৰ যি অসূয়া অপ্ৰীতি, মোহ, শোক, তাপ, এইবিলাক আহিলেও সেইবিলাক যিহেতু মনৰ ভিতৰৰ বস্তু, সেইবিলাক দেহৰ বিকাৰ, গতিকে এইবিলাকক সন্তজনে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। নাহিকে বিকাৰ নেৰে সদাচাৰ, আমাক ভগৱন্ত কৃষ্ণই যিদৰে কৈছে সদাচাৰ কাক কয়, আমি ব্যভিচাৰ কাক কয়, এইবিলাক কথা ইতিমধ্যে ভগৱন্ত কৃষ্ণই বহু ঠাইত কৈছে যে একান্ত শৰণীয়া জনহে সদাচাৰী। আৰু তেওঁ যদিহে একান্ত শৰণীয়া, তেতিয়াহে তেওঁ অব্যভিচাৰী। সেইকাৰণে একান্ত শৰণ, পৰমভাৱে দৃঢ়, একান্তভাৱে ভগৱন্তত শৰণাপন্ন, সমস্ত তেওঁতে অৰ্পিছে। গতিকে তেওঁহে সদাচাৰী। এই কথাটো কৈছে। স্বধৰ্মত ভৈল থিত, সাধুজনৰ যি ধৰ্ম, সেই তাৰ পৰা তেওঁ কেতিয়াও আঁতৰি নাযায়। অৰ্থাৎ তেওঁ কেতিয়াও বিচলিত হৈ অন্য কৰ্মলৈ নাযায়, পন্থত তেওঁ কিন্তু ত্যাগ নকৰে। সাধুজনৰ যি ধৰ্ম, সেয়া স্বধৰ্ম তেওঁৰ। গতিকে সেই স্বধৰ্মৰ পৰা গৈ তেওঁ আক্ষৰিকতা কেতিয়াও অৱলম্বন নকৰে। ইন্দ্ৰিয় সবক বশ কৰিলে সুখে দুখে ভৈলা সম, একো কামে চিত্ত চলিতে নপাৰে, সত্যহে পৰম বল। আমি ইতিমধ্যে পাতিছিলো যে সন্ত সকলক পঞ্চ তন্মাত্ৰই কৰা উদগনিৰ বাবে পঞ্চ ইন্দ্ৰিয়ই মনক যি হেঁচা দিয়ে,
যে মোক আমুকটো লাগে। যদি পায় তেতিয়া মনে আকৌ কব মোৰ এয়াই যথেষ্ট হোৱা নাই, মোক আৰু লাগিব। কিন্তু যদি নাপায় তেতিয়াহ'লে তেওঁ সেই মনৰ ওপৰত তেওঁ কি হব, এইটো এটা লক্ষণ, এইটো এটা মনৰ স্বভাৱ, সেইটো হৈছে তেওঁৰ সহজেই ক্ৰোধান্বিত হব, তেওঁৰ আক্ৰোশ হব, তেওঁ মোহত পতিত হব, লোভ মোহ কাম ক্ৰোধ এইদৰে তেওঁ বাঢ়ি গৈ থাকিব। সেইকাৰণে ইন্দ্ৰিয় সবক বশ্য কৰিলে ক সুখে দুখে ভৈলা সম, যিহেতু তেওঁৰ আসক্তিও নাই আৰু নিৰানন্দও নাই, গতিকে তেওঁ সকলোতে সম। সেইকাৰণে ইন্দ্ৰিয় হবে অতি আনন্দত তেওঁক লৰাব নোৱাৰে, আৰু তেওঁৰ দৈন্যতাটো ইন্দ্ৰিয়সমূহে তেওঁক লৰাব নোৱাৰে। তেওঁ স্বধৰ্মত অটল। একো কামে চিত্ত চলিতে নপায়, সত্যহে পৰম বল। এতিয়া সত্য পৰম বল, সত্যহে পৰম বল। সত্যৰ ধাৰণাটো কোনে দিলে? সাধু সংগই দিলে, আগতেই কৈছে। আৰু সেই সত্য আন কোনো নহয়, সেয়া হৈছে সনাতন প্ৰভু ভগৱন্ত। প্ৰভু ভগৱন্তত আশ্ৰয় কৰাজনৰ বাবে অসত্য একোৱেই নাই। সেইজনে সত্য কি বুজি পালে, স্থায়ী কি বস্তু বুজি পালে, অনিত্য কাক কয় এজনে বুজি পালে। গতিকে এই অনিত্যৰ পিছত তেওঁ আৰু ঘূৰি নুফুৰে। তেওঁক এই মনে চিতে এইবিলাকত কামে অৰ্থাৎ কামনা বাসনাই তেওঁক আৰু চলিতে নপাৰে, অৰ্থাৎ তেওঁক বিচলিত কৰিব নোৱাৰে, তেওঁক প্ৰবঞ্চনা কৰিব নোৱাৰে, তেওঁক বিপথে নিব নোৱাৰে। আকৌ বোলে ও লোক চেষ্টা যত হবে তেজিলে ক, অলপ ভৈলা আহাৰ, বস্তু পৰিগ্ৰহ নাহিকে সন্তৰ, কহিলো হুহাৰে হার। এতিয়া ইয়াতে দুটা বিশেষ কথা। লোক চেষ্টা যত হবে তেজিলে ক, অল্প ভৈলা আহাৰ। আকৌ কৈছে মুক মাত্ৰ এক বস্তু পৰিগ্ৰহ নাহিকে সন্তৰ, কৰিলোহু হাৰে হাৰ। ইয়াত দুটা বিশেষ কথা, লোকচেষ্টা আৰু দ্বিতীয় কথাটো হৈছে বস্তু পৰিগ্ৰহ। এতিয়া লোকচেষ্টা সাধাৰণ অৱস্থাত মনুষ্যৰ কামনা বাসনাৰ বাবে তেওঁ সদায় আকাংক্ষাত থাকে, তেওঁ সদায় উচ্চাকাংক্ষী হয়। অৰ্থাৎ এয়াই হল মনুষ্যৰ সদায় তেওঁ অহৰহ তেওঁ এয়া ইন্দ্ৰিয়সমূহৰ কথা অনুসৰি, মনৰ কথা অনুসৰি সেইসকলে সকলো সময়তে কৰ্ম কৰিবলৈ ভাল পায়, সেইমতে বিচাৰে, সেই সময়ত সেইদৰেই আসক্তি, সেইদৰেই কামনা বাসনা নিৰূপিত হয়। কিন্তু এই লোকচেষ্টা, এইয়াকে লোকচেষ্টা, সাধাৰণ মনুষ্যৰ মাজত যি চেষ্টা, এয়া লোকচেষ্টা, এই লোকচেষ্টাই কেতিয়াও সাধুসকলক তলাব নোৱাৰে। এতিয়া এই কামনা বাসনাৰ জৰিয়তে যিমান বিলাক এই পাবৰ বাবে হাবিয়া সকলো সময়তে চিন্তন মনন, কেনেকে পাওঁ, কেনেকে মই আনতকে বেছিকে পাওঁ, কেনেকে মোৰ সুখ বৃদ্ধি কৰো, কেনেকে মোৰ যশ বৃদ্ধি হয়, এই গোটেইবোৰ লোকচেষ্টা। মই কেনেকে আটাইতকে সুশ্ৰী হওঁ, আটাইতকে ধুনীয়া হওঁ, মই আটাইতকে কেনেকে আটাইতকে বেছি যশস্বী হওঁ, এইবিলাক লোকচেষ্টা। এই লোকচেষ্টাবোৰ কিন্তু সাধুজনৰ মনত সেইবিলাকে তেওঁক হেঙাৰ হিচাপে থিয় হব নোৱাৰে। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁ আহাৰ কমকে গ্ৰহণ কৰে। আহাৰ কমকে গ্ৰহণ কৰে। আহাৰ কমকে গ্ৰহণ বুলি কওঁতে গুৰু আহাৰ বুলি কলে অলপ খালেও বেছি হৈ যাব। আহাৰ
অল্প আহাৰ মানে লঘু আহাৰ, গুৰু আহাৰ নহ'ব। এই সাধু সন্ত সকলে সদায় পাতলীয়া আহাৰ খায়। সেয়া সাত্বিক আহাৰ বুলি আমি ধাৰণা কৰিব পাৰো। এইসকলে অলপ আহাৰ খায় মানে লঘু আহাৰ খায় মানে সাত্বিক আহাৰ খায়। এই কথাটো ইয়াত স্পষ্টকৈ কৈছে। আমি গুৰু পাগি কোনো বস্তু সাধুসকলে নাখায় বুলি কৈছে। বস্তু পৰিগ্ৰহ নাহিকে সন্তৰ কৰিলোহু হাৰে হাৰ। বস্তু পৰিগ্ৰহ, পৰিগ্ৰহ মানে অধিপতি হোৱা। মই কিবা এটা বস্তু পালো, আজিৰ পৰা এইটো অধিকাৰটো মোৰ। এটা বস্তুৰ ওপৰত মালিকানাটো দেখুওৱাটোৱেই হৈছে বস্তু পৰিগ্ৰহ। অধিকাৰ সাব্যস্ত কৰি পেলাই এয়া মোৰ, এই বুলি যিটো ধাৰণা, সেইটোকে বস্তু পৰিগ্ৰহ বুলি কোৱা হৈছে। অৰ্থাৎ সন্তসকলৰ এই ধাৰণাটো কেতিয়াও নাথাকে। এইটোৰেই মই অধিকাৰী, এয়া মোৰ, এই কথাটো সাধুসকলৰ নাই। এয়া কহিলোহু হাৰে হাৰ, এয়া একেবাৰে অটুটভাৱে, একেবাৰে স্পষ্ট আৰু শুদ্ধ। এই কথাটো সাধুসকলে কেতিয়াও কোনো বস্তুৰ ওপৰত অধিকাৰ কৰি মালিকানা দেখুৱাবলৈ সাধুসকলে কেতিয়াও নাযায়। এইটো কথা। অমুক মাত্ৰয়ে কৰিলে আশ্ৰয়, ভৈলা অতি সাৱধান। মান্য লভিবাক বাঞ্ছন কৰন্ত, আনক কৰন্ত মান। সাধুসকলে আনৰ পৰা সন্মান পাম বুলি আশা কৰি নাথাকে, কিন্তু সাধুসকলে আকৌ আনক হলে সন্মান কৰিব। আনে যদিও তেওঁক সন্মান কৰিছে নে নাই, সাধুসকলে সেইটো লক্ষ্য নকৰে। সেইটোত তেওঁ নিৰ্বিকাৰ। কিন্তু তেওঁ এটা কথা হলে ঠিক, আনক হলে তেওঁ যথাযোগ্য সন্মান কৰিব। আপদ কালত আনক কৰন্ত মান। যিজনে সকলো সময়তে ভগৱন্তকেই আশ্ৰয় কৰিলে। এতিয়া এইখিনিতে এটা কথা হয়, মানসিকভাৱে এজনে যদি এজনৰ ওচৰলৈ কোনোবা এজনে শত্ৰু হৈ পেলাই তেওঁক আক্ৰমণ কৰিবলৈ আহিলে, তেতিয়া আমাৰ ভয় কেতিয়া লাগিব? যেতিয়া আমি ভাবিম যে মই যিহেতু মই নহয়, মই ভগৱন্তত মোৰ সমস্তখিনি অৰ্পণ কৰিম। আৰু ভগৱন্তই জানে অৰ্পিত হোৱাৰ পাছত তেওঁহে মালিক, তেওঁহে গৰাকী। গতিকে যত ভগৱন্তই মোৰ মালিক, মোৰ গৰাকী, ভয় কৰিবলৈ কি আছে? সেইকাৰণে এই কথাটো কৈছে। আমি ইয়াৰ পিছলৈ গৈছো। কৃষ্ণ আপদ কালত কৃপণ স্বভাৱ, নাহিকে সাধু সবৰ। সংসাৰৰ ছয় উৰ্মিক জিনিল, হুক মোহনীৰ অন্তৰ। এতিয়া আমাৰ সংসাৰত জীৱবিলাকে মানে বিশেষত মনুষ্যগণে এতিয়া উৰ্মি থাকিবই, ছয় উৰ্মিয়ে তাই পীড়ন কৰিবই। সেয়া আছে সুখ, মোহ, ক্ষুধা, তৃষ্ণা, জৰা আৰু মৃত্যু। এইখিনিয়ে সদায় পীড়ন কৰিবই। কিন্তু
এইসকলে এৰিলেও ক্ৰমে এই ছয় উৰ্মিয়ে মনক পীড়ে। যিহেতু মনটোক নিয়ন্ত্ৰিত কৰা হৈছে, মনক ঈশ্বৰ চিন্তনমুখী কৰা হৈছে, গতিকে ছয় উৰ্মিয়ে যিমান তেওঁক তলাব বিচাৰে, যিমান তেওঁক বলাই বিচলিত কৰিব বিচাৰে, এই সাধুজনক তেনেদৰে কিন্তু এই উৰ্মিয়ে লৰাব নোৱাৰে। আকৌ এটা কথা কলে যে আপদ কালতো কৃপণ স্বভাৱ নাহিকে সাধু হব। এতিয়া এইখিনিতে এটা কথা আমি বাহিৰলৈ যোৱা নাই, তথাপিও এটা কথা আমি কবলগীয়া হৈছে যে এয়া হৈছে আমাৰ আমি সকলোৱে জানো যে নাৰায়ণ দাস ঠাকুৰ এটাৰ কথাটো। এবাৰ দেশত অকমান অভাৱ হল, আকাল হল, তেতিয়া খাদ্যৰ অভাৱৰ কাৰণে লোকৰ অকমান দুখ দুৰ্দশা হল। এতিয়া এনে দুখ দুৰ্দশা দেখি পেলাই নাৰায়ণ দাস ঠাকুৰৰ তেওঁ দুটা ভঁৰাল আছিল, শস্যৰ ভঁৰাল, ধানৰ ভঁৰাল। এটা ভঁৰালত গুচি ধান আছিলে, গছি ধান বা গুচি ধান আছিলে, মানে হেৰি মানে নসৰুৱাকে ৰখা, তেনেকে সাঁচি ৰখা গছি ধান। আৰু এটা ভঁৰালত গুটি ধান আছিলে, দুইটা ভঁৰাল পূৰ্ণ হৈ আছিলে। এতিয়া সেই বিপদৰ কালত তেওঁ কি কৰিলে যে তেওঁ দেখিলে যে সকলোৰে উপকাৰ হওক, গতিকে তেওঁ সেই গছি ধানৰ ভঁৰালটো আনক দিবলৈ তেওঁ সেয়া সকলোকে বিলাই দিবলৈ ওলালে। তেতিয়া এই বাৰাবাহী আইগৰাকীয়ে কলে যে পাপ কথা এটি, এয়া আমি আমাৰ কাৰণে গছি ধানৰ এই ভঁৰালটিয়েই হব, এই গুটি ধানৰ ডাঙৰ ভঁৰালটিহে প্ৰজাসকলক সমস্ত ৰাইজক বিলাই দিব লাগে। এতিয়া এইসকলে সন্তৰ স্বভাৱটো প্ৰকাশ কৰিছে। যিখিনি সময়ত বিপদ হৈছে, আপদ হৈছে, অভাৱ হৈছে, সেইখিনি সময়ত তেখেতৰ গুৰিত সেই সম্পদখিনি আছিলে। এতিয়া তেখেতে কৃপণালী কৰা হলে তেতিয়াহলে কথাটো বেলেগ আছিলে, নিদিলেহেঁতেন, সেইখিনি বিলাই নিদিলেহেঁতেন। কিন্তু তেখেত যিহেতু সন্ত আছিলে, সন্তৰ স্বভাৱ এয়া দেখিলে যে বিপদ আপদৰ সময়ত এইখিনি সকলোৰে কামত আহিব, এইখিনি বিলাই দিব লাগে। সেইটোকে কৈছে আপদ কালতো কৃপণ স্বভাৱ। যদিহে আপদ মানে এইয়া অভাৱৰ সময়ত, এই দুদিনৰ সময়ত এওঁ যদি কৃপণালী কৰিলেহেঁতেন, ধান এমুঠি কাকো নিদিলেহেঁতেন। কিন্তু এওঁ যিহেতু সন্ত, গতিকে আইগৰাকীটো আৰু সন্ত, গতিকে এই কলে যে এই মোৰ এটা সৰু ভঁৰালে হব, ডাঙৰ ভঁৰালটো এয়া ৰাইজৰ কাৰণে মই দি দিম। এয়া সন্তৰ স্বভাৱ। এইটোকে যেনিবা আমাক জনাই তেখেতে অতি চুটিকে সৰুকে যেনিবা এনেধৰণৰ অৰ্থটোকে প্ৰকাশ কৰিবৰ কাৰণে কলে, আপদ কালত কৃপণ স্বভাৱ নাহিকে সাধু হব। এইখিনি সময়ত সাধুৱে কিন্তু নিজৰ সমস্ত বিলাই দিব। তেওঁলোকে কষ্ট পাইছে, মোৰ আছে নহয়, গতিকে মই বিলাই দিছো। এয়া সাধুৰ লক্ষণ। এই কথাটো কৈছে। সংসাৰৰ ছয় উৰ্মিক জিনিল, শোক মোহ নিৰন্তৰ। এতিয়া নিৰন্তৰ শব্দটোৱে জীয়াই থকা সময় গোটেইবোৰতে মানে সুখ মুখ, ক্ষুধা তৃষ্ণা, জৰা মৃত্যু এইবোৰ আহিয়ে থাকিব। আৰু নিৰন্তৰ আহিলেও নিৰন্তৰ সাধুজনে নিৰন্তৰে সেইবিলাকক ওলাই কৰিব। সেইবিলাকে সাধুজনক বিচলিত কৰিব নোৱাৰে। এয়া হল লক্ষণ। আমি
পৰম সহন পৰমশীল সাধু হব জ্ঞানৱন্ত আতিশয় মহাকাৰুণিক বস্তু ভয়েৰি কৰোণায়ে প্ৰৱৰ্তয়। এইসকল সাধু পৰম সহনশীল, সাধুসকল পৰম সহনশীল, কিন্তু তেওঁলোক জ্ঞানৱন্ত, তেওঁলোকে সাগৰৰ দৰে গভীৰ, তেওঁলোক জ্ঞানৱন্ত হলেও মহাকাৰুণিক, তেওঁলোকে অতি কৰোণাময়, সাধুসকল কৰোণাময়, তেওঁলোকে কোনো বস্তুৰ প্ৰতি লোভ বা পিপাসা এয়া নাৰাখে, তেওঁলোকে সদায় সকলো সময়তে প্ৰেম ভাৱেৰে সকলোৰে প্ৰতি মৰম আৰু কৰোণাৰ দৃষ্টিৰে সকলোলৈকে চায়, তেওঁলোকে এইদৰেই জীৱন অতিবাহিত কৰে। এয়া সাধুসকলৰ লক্ষণ। আকৌ কৈছে কদাচিত লোক বঞ্চক নহিকে সাধু হব যত যত জ্ঞান উপদেশ দিবাৰ সমৰ্থ সাধু সমস্ত। কৈছে এতিয়াও কদাচিতো লোকবঞ্চক নহিকে সাধু হব যত যত, মানে লোকবঞ্চক মানে মই সুবিধা পাইছো গতিকে মই সৰভাগটো ৰাখি থওঁ, আনলে কম হলেও হব, মই সুবিধাতে এই সৰভাগটো মই ৰাখো। এই যিটো মানসিকতা, সেইটো লোকবঞ্চনাৰ চৰিত্ৰ, এয়া কিন্তু সাধুসকলে নকৰে। আৰু তেওঁলোকৰ এটা ডাঙৰ কথা, সেইটো হৈছে সকলোকে প্ৰয়োজন অনুসৰি জ্ঞান বিলাই দিয়াটো তেওঁলোকৰ এয়া স্বভাৱ। তেওঁলোকে যিখিনি পাইছে, তেওঁলোকে নিজে অনুভৱ কৰিছে, এই ভগৱন্তৰ কথা সাধুসকলে, সেয়ে সাধুসকলে ইজনে সিজনে কথা পাতে, তেওঁলোকে সেয়া বিলাই দিয়ে। আৰু এই যে সাধুসকল, এই যে মহন্তসকল, এইসকলে কাৰ কথা পাতিছে সেই কথাটো সহজেই অনুমেয়, এয়া ভগৱন্ত কৃষ্ণৰ কথা পাতিছে, তেওঁৰ লীলা চৰিত, তেওঁৰ তেওঁৰ যশ, এয়া সকলোখিনি এই সাধুসকলে পাতিছে, নিজেও পাতিছে, আনৰ কথাও শুনিছে, লগতে আনসকলে আহি শুনি সেয়া চিন্তন মনন কৰি সেই সকলো মানে তাৰা হব পূজ্য, তাৰা হব ধন্য, তাৰা হবে ধন্য। চাৰিবাৰ সমৰ্থ উভয় সাধু সমস্ত হৰিৰা